আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। আপোনালোকৰ ওপৰত আল্লাহৰ খেদা খোৱা শয়তানৰ কুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা মুতাফফিফিন মানে প্ৰতাৰণা কৰা এই সূৰাটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। সূৰা আল মুতাফফিফিন, সূৰা নম্বৰ 83, মুঠ আয়াত 36, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1 নম্বৰ। ধ্বংস হ'ব জোখ মাখত হীন দেৰী কৰোঁতাবিলাক। 2 নম্বৰ। যি আনৰ পৰা লওঁতে পূৰাপূৰি মাপি লয়। 3 নম্বৰ। কিন্তু আনক মাপ বা ওজন কৰি দিওঁতে কম কৰি দিয়ে। 4 নম্বৰ। এই মানুহবিলাকে ধাৰণা নকৰে নেকি যে সিহঁতক উঠাই অনা হ'ব 5 নম্বৰ। সেই মহাদিনটোত। 6 নম্বৰ। যিদিনা সকলো মানুহ বিশ্ব জগতৰ প্ৰভুৰ সন্মুখত থিয় হ'ব। 7 নম্বৰ। কদাপি নহয়, নিশ্চয় পাপীবোৰৰ আমলনামা ছিজিনত কাৰাগাৰৰ কাৰ্যালয়ত থাকিব। 8 নম্বৰ। তুমি জানানে ছিজিন কি? 9 নম্বৰ। ই এখন লিখিত কৰ্ম বিৱৰণী। 10 নম্বৰ। সেইদিনা সত্য প্ৰত্যাখ্যানকাৰীবিলাকৰ ধ্বংস অনিবাৰ্য। 11 নম্বৰ। যিবিলাকে বিচাৰ দিনটোক অস্বীকাৰ কৰে। 12 নম্বৰ। আচলতে সেই দিনটো মিছা বুলি আন কোনোৱে নাভাবে, ভাবে কেৱল সীমালংঘনকাৰী পাপীবিলাকেহে। 13 নম্বৰ। যেতিয়া তাক মোৰ আয়াতসমূহ পঢ়ি শুনোৱা হয়, তেতিয়া সি কয়, এইবোৰতো পুৰণি কালৰ উপাখ্যানহে। 14 নম্বৰ। কেতিয়াও নহয়, প্ৰকৃততে সিহঁতৰ অন্তৰত অপকৰ্মৰ দাগ বহিছে। 15 নম্বৰ। কেতিয়াও নহয়, সেইদিনা সেই মানুহবিলাকক সিহঁতৰ প্ৰভুৰ দৰ্শনৰ পৰা বঞ্চিত কৰা হ'ব। 16 নম্বৰ। পিছত সিহঁত জাহান্নামত নিপতিত হ'ব। 17 নম্বৰ। তাৰপিছত সিহঁতক কোৱা হ'ব, এইটোৱেই সেই দিন যিটো তোমালোকে মিছা বুলি প্ৰত্যাখ্যান কৰিছিলা। 18 নম্বৰ। কদাপি নহয়, পুণ্যৱানসকলৰ আমলনামা ইল্লিনত উচ্চ মৰ্যাদাসম্পন্ন মানুহৰ বাবে নিৰ্ধাৰিত কাৰ্যালয়ত থাকিব। 19। তুমি জানানে এই ইল্লিন কি? 20 নম্বৰ। ই এখন সুলিখিত কৰ্ম বিৱৰণী। 21 নম্বৰ। আল্লাহৰ নৈকট্যপ্ৰাপ্ত ফেৰেশতাই ইয়াক ৰক্ষণাবেক্ষণ কৰি আছে। 22 নম্বৰ। নিঃসন্দেহে পুণ্যৱানসকল চিৰ শান্তিত থাকিব। 23। আৰামদায়ক গাদীত বহি মনোৰম দৃশ্যাৱলী চাই থাকিব। 24 নম্বৰ। তেওঁলোকৰ মুখশ্ৰী স্বৰ্গীয় আভাৰে উদ্ভাসিত হোৱা দেখিবা। 25 নম্বৰ। তেওঁলোকক মোহৰ মাৰি থোৱা উত্তম উৎকৃষ্ট সুৰা পৰিৱেশন কৰিব। 26 নম্বৰ। ইয়াৰ ওপৰত কস্তুৰীৰে মোহৰ মৰা থাকিব। সেয়া লাভ কৰিবলৈ মানুহ প্ৰতিযোগিতামূলকভাৱে চেষ্টা কৰা উচিত। 27 নম্বৰ। এই সুৰা হ'ব তছনিমৰ পানী মিশ্ৰিত। 28 নম্বৰ। এটি নিজৰা, ইয়াৰ পানী আল্লাহৰ নৈকট্যপ্ৰাপ্তসকলে পান কৰিব। 29 নম্বৰ। পাপীবিলাকে পৃথিৱীত ইমানদাৰসকলক ঠাট্টা বিদ্ৰূপ কৰে। 30 নম্বৰ। যেতিয়া সিহঁত পাপীবিলাক তেওঁলোকৰ ওচৰৰে যায়, তেতিয়া কটাক্ষ কৰি চকু টিপিয়ায়। 31 নম্বৰ। যেতিয়া সিহঁত নিজ ঘৰৰ পৰিয়ালৰ ওচৰলৈ ঘূৰি যায়, তেতিয়া উৎফুল্ল মনে যায়। 32 নম্বৰ। আৰু ইমানদাৰসকলক দেখিলে কয়, এইবিলাক পথভ্ৰষ্ট মানুহ। 33 নম্বৰ। মইতো সিহঁতক তেওঁলোকৰ কাৰণে নিৰীক্ষক কৰি পঠিওৱা নাছিলোঁ। 34। কিন্তু আজি ইমানদাৰসকলে অবিশ্বাসকাৰীবিলাকক উপহাস কৰিব। 35 নম্বৰ। আৰামদায়ক গাদীত বহি সিহঁতৰ দুৰৱস্থা চাই থাকিব। 36 নম্বৰ। অবিশ্বাসকাৰীবিলাকে সিহঁতৰ কৰ্মফল পূৰাপূৰিভাৱে পালেতো। সমাপ্ত।